আহিব লাগে তই তাক সুধি আহিছিলি হা কিয় তোৰ এই ক'লা মুখখন লৈ তই মোৰ ঘৰলৈ আহিলি ভণ্টি তই কি কৈছ এইবোৰ তোৰ বিয়া হোৱা 6 মাহ পাৰ হৈ গ'ল তোক ইমান দিন দেখা নাই সেইকাৰণে মই তোৰ মুখখন চাম বুলি তোৰ লগত দুদিনমান থাকিম বুলি আহিছোঁ আকৌ হ'ব তই ইমান মৰম চেলা দেখুৱাব নালাগে তোৰ নিচিনা কলি এজনীক মই মানুহৰ আগত মোৰ বাইদেউ বুলি চিনাকি দিবলৈ মই লাজ পাওঁ বুজিলি এইখন গাঁৱত মানুহে মোক ধুনীয়া বুলি কিমান প্ৰশংসা কৰে আৰু তই এজনী কলি হৈ মোৰ বা বুলি যদি মানুহে গম পায় সকলোৱে মোকে থু থু কৰিব বুজিলি তই কিয় আহিলি বাৰু হা মোক অশান্তি কৰিবলৈ ভণ্টি মই ভাবিছিলোঁ বিয়া হৈ যোৱাৰ পাছত তই মোৰ পৰা আঁতৰি থাকি মোলৈ তোৰ মৰমকণ বাঢ়িব চাগে তোৰ চাগে মোলৈ মনত পৰি থাকে কিন্তু তই আজিও সেই আগৰ দৰে আছ ভণ্টি মই কিন্তু তোৰ কাৰণে সদায় চকুলো টুকু তই বিয়া হৈ অহাৰ পাছত মই অকলশৰীয়া হৈ পৰিলোঁ তোক এবাৰ চাবলৈ বৰ মন গৈছিল মাহীমাই মোক আহিবলৈ মানা কৰিছিল কিন্তু মই বহুত ৰিকুৱেষ্ট কৰি আহিছোঁ তই এনেকৈ নকবি ভণ্টি হাজাৰ হ'লেও তই আৰু মই বাই ভনী নহয় জানো বাৰু নহয় তই মোৰ বা হ'বই নোৱাৰ তোৰ মাৰে বেলেগ হয় বুজিলি তই মোৰ বা নহয় তোক মই কেতিয়াও মোৰ বা বুলি নাভাবোঁ ইমান বেয়া চেহেৰাটোলৈ জন্ম হ'লি তই কিয় হা কিয় তোৰ কাৰণে মই মানুহৰ আগত লাজ পাম এতিয়া তই কিয় আহিলি ইয়ালৈ আৰে কি হৈছে তোমালোকৰ বাই ভনী দুইজনীয়ে কি কথা পাতি আছা অ' নয়ন তুমি নাই একো নাই তাই মোক এনেই কিবা কিবি কৈ আছিলে আপুনি মিছা নামাতিব দেই বাইদেউ মই শুনি আছোঁ সকলোবোৰ বাহিৰৰ পৰা আৰে মায়া তুমি এনেকৈ কেনেকৈ ক'ব পাৰা তোমাৰ নিজৰ বাইদেউক তুমি এনেকৈ ক'লা হ'ল বুলিয়ে ইমান বেয়াকৈ কৈছা যে মই তোমাক বেয়া পাইছোঁ দেই নয়ন তুমি চুপ থাকা তুমি নাজানা নহয় এইজনী কাৰণে মানুহৰ আগত মই কিমান লাজ পাওঁ সৰুৰ পৰা মই এইজনীৰ কাৰণে বহুত লাজ পাইছোঁ মোৰ লগৰবিলাকে হাঁহে মোক এইজনী তোৰ ক'লা বাইৰে বুলি মই এই কাৰণে বহুত লাজ পাইছোঁ সেইকাৰণে মই এইখন ঘৰলৈ অহাটো একেবাৰে নাই বিচৰা এটা কাম কৰা দুপৰীয়া ভাতকেইটা মই বনাওঁ এক খুৱাই পুৱাই তুমি ঘৰত থৈ আহাগৈ মই 1 ছেকেণ্ডৰ কাৰণে সহ্য কৰিব নোৱাৰোঁ মায়া মানুহৰ চেহেৰাক লৈ এনেকৈ ক'ব নাপায় তাতে তোমাৰ নিজৰ বাইৰাক তুমি এনেকৈ ক'ব পাৰিছা আৰে তুমি ভুল ভাবিছা মই কিন্তু তোমাৰ মনটো ইমান সেনেকুৱা বুলি ভবা নাছিলোঁ দেই তুমি চেহেৰা লৈ মানুহক জাজ কৰিব আহিছা হা নাপায় মায়া তুমি বাক চৰি কোৱা বাই দুদিনমান থাকিবৰ কাৰণে আহিছে তোমাৰ লগত কিয় তেনেকৈ কৈছা তোৰ এতিয়া শান্তি লাগিলে হা ইমান দিনে আমি ইমান মৰম চেনেহেৰে আমাৰ জীৱনটো আগুৱাই নিছিলোঁ তই আহি আমাৰ জীৱনটো শেষ কৰি পেলালি হা তই আমাৰ দুটাৰ মাজত ভেদাভেদ সৃষ্টি কৰিবলৈ হেৰি হা ভণ্টি তই ভুল বুজিছ তই নাই তই যদি বেয়া পাওঁ মই সেইখন ঘৰত আৰু এখন একো নাথাকোঁ তই মোৰ বাবে ভাতো বনাব নালাগে ভণ্টি মই এতিয়াই গুচি যাম তই এনেকৈ নাভাবিবি মই কেতিয়াও তহঁতৰ সংসাৰখন ভাঙিবলৈ অহা নাই তহঁত সদায় সুখত থাক যা তেতিয়াহ'লে যাগৈ এতিয়াই আৰু কোনোদিন এইখন ঘৰত ভৰি দিবলৈ নাহিবি নিশ্চয়বা তোমাৰ কোনো প্ৰয়োজন নাই এয়া আমাৰ দুজনীৰ মাজৰ কথা তোমাৰ ইয়াত মাত মাতিবলৈ কোনো দৰকাৰ নাই হ'ব দিয়া জোৱাই তোমালোকৰ মাজত কিবা এটা কাজিয়াৰ সৃষ্টি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ মোৰ বাবে তোমালোকৰ সম্বন্ধত খুদ অহাটো মই নিবিচাৰোঁ মই গৈ থাকোঁ দিয়া হে ভগৱান তুমি এইবোৰ কি কৰিলা মায়া তোমাৰ বাইৰে চাহ একাপ নোখোৱাকৈ গুচি গ'ল হ'ব তুমি সেই কলিজনীৰ কাৰণে মাথা গৰম কৰি মৰিব নালাগে যাওক তাই নিচিনাজনীক মই মানুহৰ আগত মোৰ বা বুলি ইয়াত চিনাকি দিবলৈ লাজ পালোহেঁতেন নালাগে তাই কোনোদিন এইখন ঘৰত আহিব নালাগে নাপায় মায়া এনেকৈ লোকক ক'লা বগা বুলি হাঁহিব নাপায় ভগৱানে সৃষ্টি কৰিছে সকলোকে গতিকে ভগৱানৰ সৃষ্টিক হাঁহিব নাপায় মায়া তুমি আজি বহুত ডাঙৰ ভুল কৰিলা তুমি বাইদেউক এনেকৈ খেদি পঠিয়াব নালাগিছিল তেওঁ মনত কিমান দুখ পাইছে তুমি জানানে হ'ব তুমি সেইবোৰত মাথা মাৰিব নালাগে ব'লা আজি তুমি আৰু মই চিনেমা চাবলৈ যোৱা কথা আছিল নহয় মই ওলাই মেলি ৰেডিয়ে হ'লোঁ সেয়া তুমিও দেখোন ওলাই আছা ব'লা আমি চিনেমাখন চাই আমাৰ দুটা মুডটো ঠিক কৰি আহোঁ কি তুমি চিনেমা চাবলৈ আজিও যাবা মইতো চিনেমা চাবলৈ যাবলৈ ৰেডি হৈ থকা নাই আজি মোৰ অফিচ বন্ধৰ কাৰণে মই এটা বেলেগ কামত ক'ৰবালৈ ওলাই যাম বুলি ভাবিছিলোঁ তুমি আকৌ চিনেমা চোৱা প্ৰগ্ৰাম কৰি পেলালানে মই আৰু তোমাৰ অফিচ বন্ধৰ কাৰণেহে চিনেমা চোৱাৰ প্ৰগ্ৰাম কৰিছোঁ তুমি আকৌ তাতে হকা বাধা কৰিবলৈ নাহিবা দেই কৈ দিছোঁ কিন্তু আৰু উভতি আহোঁতে মোৰ অলপ শ্বপিঙো কৰিবলগীয়া আছে ব'লা সোনকালে যাওঁ বাহিৰতে ডিনাৰটোও কৰি আহিম তোমাৰ মানে হৈছে কি কোৱাচোন মায়া তোমাক আৰু কিমান শ্বপিং কৰিব নালাগে তোমাৰ সকলোবোৰ কাপোৰ গডৰেজত থ'বলৈ অটা নাই তাৰোপৰি তোমাক আৰু কিমান কাপোৰ লাগে আৰু ডিনাৰ তুমি কি মানে এইবোৰ ঘৰত তুমি একো এটা বনাব নোৱাৰা প্ৰায়ে দেখোন তুমি বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনা এনেকৈ বাহিৰৰ পৰা খাই থকাটো ভাল কথা বুলি ভাবিছা নেকি তুমি কিয় এনেকুৱা কৰা ঘৰতে ধুনীয়াকৈ বনাই খালে হয় কি
আৰু তুমি কিমান যে শ্বপিং নকৰা অকণমান মোৰ কথা ভাবিবা মই আৰু ইমানো মালদাৰ মানুহ নহয় নহয় যে তুমি কি যি বিচাৰিবা তাকে মই প্ৰতিটো সময়তে দিব পাৰিম এতিয়া তাতে মাহৰ লাষ্ট এতিয়া সেইটা মোৰ পকেট খালী হৈ আছে তেনেকুৱা অৱস্থাত মই কি লোকৰ পৰা ধাৰ কৰিম নেকি তোমাক শ্বপিং কৰাবলৈ মই সেইবোৰ নাজানো মোক দিব লাগিব বুলি কৈছে দিবই লাগিব বলা 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 তুমি যে সঁচাকৈ মাথাটো গৰম কৰি দিবা মই মানে ক'ৰ পৰা কি মেনেজ কৰিছোঁ সেয়া ভাবিবলৈ তোমাৰ অকণো সময় নহয় বলা বলা হে কাৰোবাৰ পৰা ধাৰলৈ লৈ লোৱা অহা মাহত পালে মানে দি দিবা আকৌ বলা হে কি ৰৈ আছা ক'ত গৈছিলা তুমি কি হ'ল ইমান একেবাৰে খং কৰি সুধিছা যে ক'ত গৈছিলো বুলি মই কি ক'ৰবাত যাব নোৱাৰো নেকি পাৰা যাব নোৱাৰা বুলি কোৱা নাই পাৰা বুলি অনুমতি দিলোঁ বাবেই ঘৰৰ পৰা ওলাই যোৱাৰ চখটো তোমাৰ অলপ বেছি হোৱা নাইনে তাতেনো কি হ'ল চবেই ঘৰৰ পৰা ওলাই যায় ক'ৰবাত নহয় ক'ৰবাত বাহিৰত যে থৈ আহিছা শ্বপিং কৰা বেগকেইখন ভিতৰলৈ কিয় নানিলা তুমি কি ভাবিছা মই তোমাক অজয় গাড়ীৰ পৰা নামি অহা দেখা নাই আৰু লগত ইমান সোপা শ্বপিং কৰি অহা মোৰ পৰা লুকুৱাব বিচাৰিছিলা নহয় জানো মই ঘৰত অহা নাই বুলি ভাবিছিলা কিন্তু মোক দেখি নিশ্চয় আচৰিত হৈ গ'লা তুমি এবাৰ কি কৈছা কি আলটু ফালটু কথা কৈছা একো আলটু ফালটু কথা কোৱা নাই মই তোমাক মই সকলো চাই আছোঁ মই ঘৰত আহি মানুহজনী বিচাৰি ফুৰিছোঁ আৰু তুমি পুৰা বিন্দাছ মোক নজনাকৈ মোৰ ফ্ৰেণ্ডৰ লগত শ্বপিং কৰি ঘূৰি ফুৰিছা এইবোৰ তোমাৰ কিহৰ চৰিত্ৰ কিয় তুমি লোকৰ পৰা শ্বপিং কৰিব লাগে আমাৰ বিয়া হোৱা 3 বছৰ ভৰি দিব হ'ল তোমাক যি লাগে বুলি কয় মই তাকে আনি দিছিলোঁ বেলেগৰ পৰা ধাৰ কৰি হ'লোঁ আৰু তোমাৰ অলপ দিনৰ পৰা দেখোন স্বভাৱ চৰিত্ৰবোৰ সলনি হ'ব ধৰিছে কি হৈছে মানে তুমি মোৰ ফ্ৰেণ্ড অজয়ৰ লগত কিয় ইমান য'ত ত'ত ফুৰিবলৈ গৈছা আৰু আজি মোক নোকোৱাকৈ তাৰ লগত শ্বপিং কৰি আহিছা ইয়াৰ মানেটো কি চুপ থাকা মোৰ যি মন যায় মই তাকে কৰিম তুমি মোক কি দিব পাৰিছা শ্বপিং কৰিবলৈ যাওঁ বুলি ক'লে মাহৰ শেষ পইচা নাই আমুক তামুক কিমান যে বাহানা আৰে অজয় মোৰ ফ্ৰেণ্ড মই অজয়ক ফ্ৰেণ্ড কৰি লৈছোঁ তোমাৰ ফ্ৰেণ্ড যেতিয়া মোৰো ফ্ৰেণ্ড সি মোক যি মন যায় তাকে দিয়ে যি খাওঁ বুলি কওঁ তাকে খুৱায় য'ত যাওঁ বুলি কওঁ তালৈকে লৈ যায় সেইকাৰণে তাক মোৰ ভাল লাগিছে তাৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰি অকণমান ফুৰিছোঁ তাতে তোমাৰ জ্বলিবলৈ কি হ'ল ইয়াত জ্বলা নজ্বলা কিবা কথা নাই তুমি মোৰ ৱাইফ হৈ এনেকৈ বেলেগ এজন পুৰুষৰ লগত বিন্দাছ ঘূৰি ফুৰিব নোৱাৰা তুমি মোৰ কথা শুনিব লাগিব মনে থাকাহে তোমাৰ লগত বিয়া হৈ আহিলোঁ বুলি মই কি মোৰ সকলো মন যোৱা বস্তু তোমাকে জাপি দিব লাগিব নেকি মই কি মনৰ ইচ্ছামতে একো কৰিব নোৱাৰিম চুপ থাকা তোমাৰ অলপ বেছিয়ে হৈছে ইমান দিনে ফেমিলি প্লেনিং কৰিম বুলি কোৱাৰ পাছতো তোমাৰ মন নাই তোমাৰ বৰ ধুনীয়া চেহেৰাটো বেয়া হৈ যাব মই এটা সন্তান বিচাৰোঁ আমাৰ বিয়া হোৱাৰ সময় হ'ল এতিয়া আমাক সন্তান লাগে তুমি এই ঘূৰি ফুৰাৰ জহত এনেকৈ আলটু ফালটুকৈ অ'ত ত'ত যোৱাৰ জহতে তুমি এটা বাচ্চা জন্ম দিব বিচৰা নাই নহয়নে তুমি ঠিকেই ভাবিছা মই বাচ্চা জন্ম দিব খোজা নাই কাৰণ মই বাচ্চা জন্ম দি মোৰ ফিগাৰটো বেয়া কৰিব খোজা নাই কাৰণ মই সদায় ধুনীয়া হৈ থাকিব বিচাৰোঁ বুজিলা তাৰমানে তুমি কোনো দিনে বাচ্চা জন্ম নিদিয়া আৰু আমাৰ ৰিলেশ্যনটো তুমি আগুৱাই নিনিয়া কিয় তুমি তেতিয়াহ'লে বিয়া পাতিছিলা মোৰ লগত যদি এটা সন্তান জন্ম দিব নোৱাৰা তুমি ইমান দিনেতো মই তোমাক ফ'ৰ্চ কৰা নাছিলোঁ কিন্তু এতিয়া আমাৰ 3 বছৰ হ'ল বিয়া হোৱা এতিয়া আমি এটা সন্তানৰ কথা ভাবিবৰ হ'ল কিন্তু তুমিচোন নামেই নুশুনা মই নামেই নুশুনো কাৰণ মই সন্তান জন্ম দি মোৰ ফিগাৰ স্বাস্থ্য কৰিব নিবিচাৰোঁ আৰু মই কোনোদিন সন্তান জন্ম দিব নোৱাৰোঁ অ' মাই গড তোমাৰ দেখোন আচলি চেহেৰাটো মোৰ সন্মুখলৈ দিনক দিনে আহিব ধৰিছে তুমি কোনো দিনেই সন্তান জন্ম দিব নিবিচাৰা তোমাৰ ফিগাৰৰ বাবে অ' মাই গড মই ইয়াক কি শুনিছোঁ তুমি এনেকৈ ক'লে নহ'ব তুমি বিয়াই হ'ব নালাগিছিল যদিহে তোমাৰ সন্তান জন্ম দিব মন নাছিল বিয়া নহ'লে নহয় কাৰণে হৈছোঁ বিয়া হৈ যে সন্তান জন্ম দিব লাগিব কি কথা আছে মানুহে সুধিলে কৈ দিম মোক সন্তান দিব পৰা ক্ষমতা তোমাৰ নাই বুলি তুমি কি কৈছা এইবোৰ মই ঠিকেই কৈছোঁ তেতিয়া মানুহে মোক দুখ দিব নোৱাৰে ষ্টপ ইট এনেকুৱা ফাল্টু কথা কৈ মোৰ মূৰটো গৰম নকৰিবা তুমি যি ভাবি থাকা মই তোমাৰ লগত লেকচাৰ দি থাকিবলৈ মোৰ সময় নাই মোৰ জীৱনটো দেখোন দিনক দিনে কিবা ৰংবোৰ নোহোৱা হ'বলৈ ধৰিছে মোৰ জীৱনৰ কি হৈছে আচলতে মই মায়াক বিয়া পাতি বহুত ডাঙৰ ভুল কৰিলোঁ তাই এটা সন্তান জন্ম দিব নোখোজে আৰু তাই মানুহৰ আগত মোৰ বিষয়ে মিছা অপবাদ দিব আৰু মানুহে মোৰেই কমি আছে বুলি ভাবিব কি কৰোঁ মই একো ভাবি নোপোৱা হৈছোঁ কি কৰিলে ভাল হ'ব কি নকৰিম উপায় নাই মইতো বেলেগ মানুহৰ দৰে মইতো বায়াৰ লগত মাৰপিট কৰিব নোৱাৰোঁ বা তাইক খেদি দিব নোৱাৰোঁ উপায় নাই সংসাৰখন ভাঙিবতো নোৱাৰি যেনেকৈ চলি আছে তেনেকৈ চলি থাকিবলৈ দিয়াই ভাল নহ'লেনো মই কি কৰিম মায়ে নিজৰ ইচ্ছামতে যি মন যায় কৰিবলৈ ল'লে
কিন্তু নয়নে তাইক যি মন যায় তাকে কৰিবলৈও দিলে। কাৰণ নয়নে কেতিয়াও ভবা নাছিল যে সিহঁতৰ সংসাৰখন শেষ হৈ যাওক বুলি। সংসাৰখন চলি থাকক বুলি সি মায়াক বৰ বিশেষ বাধা নিদিলে। কাৰণ কিবা এটা ক'লেই মায়ে একেবাৰে জাঙুৰ খাই আহে, মাকৰ ঘৰলৈ গুচি যায়। সেয়েহে নয়নে তাই কৰা কামবোৰত বাধা দিবলৈ এৰি দিলে আৰু সিহঁতৰ সংসাৰখন এনেকৈ চলি থাকক বুলি এৰি দিলে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। কিন্তু হঠাতে সেইদিনাখন নয়নলৈ এটা ফোন আহিল, যিটো ফোনে সিহঁতৰ জীৱনটো ধ্বংস কৰি পেলালে। তুমি মই তহঁতে মোৰ লগত এনেকুৱা কৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। মায়া, তোমাক মই কিমান বিশ্বাস কৰিছিলোঁ, কি কৰিব দিয়া নাছিলোঁ হা? যি লাগে বুলি কওঁ তাকে দিছিলোঁ, যি মন যায় তাকে কৰিব দিছিলোঁ আৰু তাকে কৰিবলৈ দিয়াৰ বাবে আজি মই এয়া অৱস্থা দেখিবলৈ পালোঁ হা? মই মোৰ নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই যে মোৰ পত্নীয়ে মোৰ বন্ধুৰ লগত তুমি ভুল বুজিছা। মানে ইমানখিনি দেখাৰ পাছত মই আৰু কি ভুল বুজিবলৈ বাকী আছে হা? নয়ন, মোৰ তাত একো দুখ নাই। মোক মায়েহে বেছি ফ'ৰ্চ কৰিলে, সেইকাৰণে মইতো মতা মানুহ, মোৰ তাত একো দুখ নাই ভাই। মোক এইবাবেহে মই ফচিলোঁ। মই আৰু তহঁতৰ একো কথাই নুশুনো মায়া। তোমাৰ লগত আজিৰ পৰা মোৰ কোনো সম্পৰ্ক নাই। মই আৰু তোমাৰ লগত সংসাৰ কৰিব নোৱাৰোঁ। তোমাৰ সকলো কথা মই সহ্য কৰিছিলোঁ, কিন্তু মই এনেকুৱা চৰিত্ৰহীনা এজনী মহিলাৰ লগত মোৰ জীৱনটো আগুৱাই নিব নোৱাৰোঁ। তোমাৰ লগত মই তোমাক ডিভ'ৰ্চ দিম। আজি এই মাত্ৰ মই তোমাৰ ঘৰলৈ যাম আৰু তোমাৰ সকলো কুকৰ্মৰ কথা তোমাৰ মা দেউতাৰ আগত ক'ম। তুমি যি মন যায় কৰি থাকা। সকলো শেষ হৈ গ'ল, তোমাৰ মা দেউতাৰ আগত ক'বগৈ এতিয়া। কি হ'ব এতিয়া? তুমি মোক নয়নে ডিভ'ৰ্চ দিয়াৰ পাছত একমাহমানৰ পিছত তুমি মোক বিয়া পাতি ল'বা প্লিজ। মোকতো তুমি বহুত ভাল পোৱা ন, প্লিজ মোক বিয়া পাতি ল'বা। অ' প্লিজ, কি কথা কৈছা এইবোৰ তুমি? আৰে তোমাৰ লগত অলপ এনজয় কৰিলোঁ, সেই বুলি কি মই এবাৰ বিয়া পতা এগৰাকী মহিলাক বিয়া পাতিম? নেভাৰ, কেতিয়াও হ'ব নোৱাৰে। আৰে তুমি কি কৈছা এইবোৰ? মই তোমাৰ বাবে মোৰ গোটেই সংসাৰখন দাও লগালোঁ আৰু তুমি কৈছা এতিয়া মোক এনেকৈ? নহ'ব, এনেকৈ নক'বা, মোক এৰি থৈ নাযাবা, মই তোমাক বহুত ভাল পাওঁ। অ' প্লিজ, তোমাৰ দৰে এজনী মাইকী মানুহ তোমাৰ নিজৰ স্বামীৰ হ'ব নোৱাৰিলা আৰু মোৰ কি হ'বা তুমি? কাইলৈ মোৰ লগত বিয়া হোৱাৰ পিছতো তুমি আকৌ বেলেগ পুৰুষৰ লগত। তোমাৰ দৰে নাৰীৰ কথা মই ভালদৰে জানো। গতিকে গুড বাই, যি মন যায় কৰি থাকা। মোক নেক্সট টাইম ফোন কৰিবলৈ চেষ্টা নকৰিবা। গ' টু হেল্প। ভগৱান, কি কৰি পেলালোঁ মই? মোৰ জীৱনটো শেষ কৰি পেলালোঁ। হে ভগৱান, মই এতিয়াহে অনুভৱ কৰিছোঁ মই কি ডাঙৰ ভুল কৰিলোঁ। মোক নয়নে ইমান মৰম কৰিছিল, মই তাৰ মৰমক নুবুজি মই তাক গুৰুত্ব নিদি মই মোৰ জীৱনটো শেষ কৰি পেলালোঁ। তোক মোৰ ছোৱালী বুলি ক'বলৈ আজি লাজ লাগিছে। তই এজনী বিবাহিতা মহিলা হৈ পৰপুৰুষৰ লগত তই মোৰ সকলো সন্মান শেষ কৰি দিলি মানুহৰ আগত। মই এতিয়া কেনেকৈ মুখ লিয়াম হা? কেনেকৈ? ইমান ভাল ল'ৰা এজনৰ লগত বিয়া দিয়াৰ পাছত তই কেনেকৈ এইবোৰ কৰিব পাৰিলি? এতিয়া আৰু এইবোৰ কথাকে আলোচনা কৰি একো লাভ নাই। মই সিদ্ধান্ত লৈ পেলালোঁ, মই আৰু মায়াৰ লগত থাকিব নোৱাৰোঁ। মই মায়াক ডিভ'ৰ্চ দিম। তুমি ঠিকেই ভাবিছা। কোন পুৰুষেনো এনেকৈ চৰিত্ৰহীনা এগৰাকী নাৰীৰ লগত থাকিব বিচাৰিব? আমি একো আপত্তি নকৰোঁ, তোমাৰ যি মন যায় তাকে কৰা। দেউতা, মোক ক্ষমা কৰি দিয়া, মোৰ ডাঙৰ ভুল হৈ গ'ল। নয়ন, তুমি মোক ডিভ'ৰ্চ নিদিবা, মই তোমাক বৰ ভাল পাওঁ, তোমাক মই বহুত ভাল পাওঁ। তুমি মোক কিমান ভাল পোৱা তাৰ প্ৰমাণ মই পাই গ'লোঁ। গতিকে মোক আৰু তুমি ভাল পাব নালাগে হা? তোমাৰ লগত আৰু মই জীৱনটো কটাব নোৱাৰিম। আই এম চৰি। ঠিকেই কৈছা, এনেকুৱা এজনী চৰিত্ৰহীন নাৰীৰ লগত তুমি থাকিব নালাগে। তুমি ঠিকেই ভাবিছা। নিজৰ ছোৱালী হ'ল বুলি ভুলটো শুদ্ধ বুলি কেতিয়াও আমি ক'ব নোৱাৰোঁ। মা, দেউতা, মই এটা অন্য কথা ভাবিছোঁ। মই যদি আপোনালোকে আপত্তি নকৰে আৰু মই আকৌ এবাৰ দ্বিতীয় বিবাহ কৰিব খুজিছোঁ। দ্বিতীয় বিবাহ? ইমান ঘপককৈ কি ভাবিছা তুমি এইবোৰ? অঁ, আপোনালোকে ঠিকেই শুনিছে। মই তৰাক বিয়া পাতিব খোজোঁ। কি? নয়ন, তুমি এইবোৰ কি কৈছা? ভনীয়েকক ডিভ'ৰ্চ দি তুমি আকৌ বায়েকক? অঁ দেউতা, মই তৰাক বিয়া পাতিব খুজিছোঁ। তৰাৰ চেহেৰাটো ক'লা হ'ল কি হ'ল, কিন্তু মানুহজনী অন্তৰখন বহুত ভাল। মই ভালদৰে গম পাইছোঁ ইমান দিনে লগ পাই। ধুনীয়া চেহেৰাতকৈ মানুহৰ মনটোহে ধুনীয়া হ'ব লাগে। মই তৰাক বিয়া পাতিব খোজোঁ, যদি একো আপত্তি নকৰে। আমাৰনো কি আপত্তি থাকিব? মোৰতো একেবাৰে আপত্তি নাই। মোৰ ছোৱালীজনীক এজন সুযোগ্য মানুহৰ হাতত গতাই দিবলৈ পালে বহুত সুখী হ'ম। কিন্তু মানুহে কি ক'ব? বোলে ভনীয়েকক ডিভ'ৰ্চ দি বায়েকক বিয়া পাতিলে, এনেকৈ মানুহেতো আলোচনা কৰিব।
দেউতা মানুহেনো নকয় কি কেইদিনলৈ ক'ব কওক মই তাত একো আপত্তি নকৰোঁ আৰু মায়াৰ স্বভাৱ চৰিত্ৰৰ কথা সকলোৱে গম পায়ে গ'ল ইতিমধ্যে ধুনীয়া হৈ এনেকৈ চৰিত্ৰহীনা হোৱাতকৈ মানুহ দেখিবলৈ ক'লা হোৱাটোৱে বহুত ভাল মানুহৰ মনটোহে মেইন গতিকে মই মোৰ জীৱনটো তৰাৰ লগত কটাব বিচাৰোঁ মোৰ লগত বিয়া হ'বানে তৰা মই তোমাক সদায় সুখত ৰাখিম কেতিয়াও তোমাৰ চেহেৰাক লৈ মই নাহাঁহো তোমাৰ চেহেৰাক লৈ মায়াই তোমাক বহুত অপমান কৰিছিল নহয় সেয়েহে তাইৰ চৰিত্ৰহীনা মায়াক মই এৰি তোমাক বিয়া পাতিব খুজিছোঁ হ'বানে তুমি মোৰ লগত বিয়া মই নহয় কি ক'ম সকলোবোৰ দেখি শুনি মোৰ দেখোন মুখৰ মাতেই নাইকিয়া হৈ গৈছে মই ক'বলগীয়া একো নাই দেউতা আৰু মায়ে যি কয় সেয়াই হ'ব তুমি যি বিচাৰিছা সেয়াই হ'ব তুমি আমাৰ জোৱাই আছিলা আৰু আগলৈও থাকিবা মানুহে ইতিমধ্যে সকলোবোৰ গম পাইছে যদি মানুহে সোধে সকলোবোৰ কথা খুলি ক'ম তুমি ঠিকেই কৈছা এজনী ধুনীয়া হৈ চৰিত্ৰহীনা হোৱাতকৈ মানুহ দেখিবলৈ বেয়া বা ক'লা হৈ মানুহ সুন্দৰ হৈ থকাটোৱে ভাল এনেকুৱা নকৰিবা মোক ডিভৰ্চ দি তুমি মোৰ ভাগ বেয়া নকৰাবা মই সহ্য কৰিব নোৱাৰিম প্লিজ এতিয়া আৰু তোমাৰ কোনো কথাই মই নুশুনো তুমি মোক পাহৰি যোৱা মই যিটো কৈছোঁ সেইটোৱে কৰিম তুমি বৰ হাঁহিছিলা নহয় তোমাৰ বাক ক'লা কাৰণে কোনেও বিয়া নাপাতে বুলি চোৱা মই বিয়া পাতিম তৰাক তোমাক ডিভৰ্চ দি মই তৰাক বিয়া পাতিম ঠিকে আছে তুমি যি ভাবিছা সেয়াই হ'ব নয়ন তুমি আমাৰ সদায় জোৱাই হৈ থাকিবা তুমি ভাল ডিচিশ্যন লৈছা তোমাক মই কথা দিব পাৰোঁ মোৰ ছোৱালীজনী মানে তৰাই তোমাক সদায় সুখত ৰাখিব পাৰিব তাই কেতিয়াও তোমাক দুখ নিদিয়ে অ মাহী কি কৰিবি আৰু মোৰ জীৱনটো শেষেই হৈ যোৱাৰ দৰে হৈছিল তই এতিয়া অন্ততঃ ভাল এটা ডিচিশ্যন ল'লি মই এতিয়াহে বুজি পাইছোঁ তই কিয় এনেকুৱা কৰিলি মোৰ আশীৰ্বাদ তহঁতৰ লগত সদায় থাকিব তহঁত সদায় সুখেৰে থাক তৰা তুমি কিন্তু তোমাৰ ভণ্টিৰ দৰে নকৰিবা আকৌ আপুনি চিন্তাই নকৰিব মই মোৰ ভণ্টিৰ দৰে কেতিয়াও নহয় আগতেও নাছিলোঁ আৰু এতিয়াও নহওঁ মই মোৰ সংসাৰখন সদায় আগুৱাই নিম ভালে ৰাখিম মই আপোনাক কথা দিলোঁ অঁ ঠিকে আছে দিয়া এনেকুৱা বোৱাৰী এজনীহে আমাক লাগে চিহ ইমান চৰিত্ৰহীনা আছিলে মায়া তাই চেহেৰাটো ধুনীয়া হ'ল কি হ'ল চৰিত্ৰটো একেবাৰে ধুনীয়া গতিকে তেনেকুৱা ধুনীয়া হৈ চৰিত্ৰহীনা হোৱাতকৈ সঁচাকৈ মানুহ মনেৰেহে ধুনীয়া হ'ব লাগে অ মাহী মানুহৰ সদায় মনটো ধুনীয়া হ'ব লাগে চেহেৰাটো ধুনীয়া হয় একো লাভ নাই বন্ধু বান্ধৱীসকল আপোনালোকে অৱশেষত গম পালে যে মায়াক ডিভৰ্চ দি তৰাক কিয় বিয়া পাতিলে আৰু বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে যদি আজি কাহিনীটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম ধন্যবাদ